হয় নিশ্চয়কৈ এই মুহূৰ্তত উখল মাখল পৰিৱেশ ঐতিহাসিক গোভা দেউৰজাৰ জোনবিলৰ পাৰত আৰু সজাই পৰাই তোলা হৈছে জোনবিলৰ পাৰ কিয়নো অহা 22, 23 আৰু 24 জানুৱাৰী তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে জোনবিলৰ পাৰত অনুষ্ঠিত হ'ব গোভা দেউৰজাৰ ঐতিহাসিক জোনবিল মেলা। যি জোনবিল মেলাত মুদ্ৰাৰ প্ৰচলন স্তব্ধ হৈ বিনিময় প্ৰথাৰে উজলি উঠে। আৰু আমি এই মুহূৰ্তত জোনবিলৰ মূল তোৰণৰ সন্মুখত উপস্থিত আছোঁ আৰু এনেধৰণে জোনবিলৰ যি মূল তোৰণ সেই তোৰণ সজাই পৰাই তোলা হৈছে বা আনুষাংগিক যিসমূহ ব্যৱস্থাপনা সেই ব্যৱস্থা ইতিমধ্যে আৰম্ভ কৰিছে। প্ৰায় 90% কাম ইতিমধ্যে সম্পূৰ্ণ হোৱা বুলি আমি জানিব পাৰিছোঁ। আৰু যিহেতু পাহাৰৰ পৰা লোকসকল নামি আহিব আৰু এই জোনবিলৰ পাৰত আচলতে যি বিনিময়ৰ হাট বহিব সেই বিনিময়ৰ হাটত তেওঁলোকে ভৈয়ামৰ লোকসকলৰ সৈতে পাহাৰৰ উৎপাদিত সামগ্ৰীসমূহৰ বিনিময় তেওঁলোকে কৰিব আৰু তাৰ পিছতে হ'ব সমূহীয়া মাছ ধৰা পৰ্ব আৰু কুকুৰা যুঁজ আদি বিভিন্ন কাৰ্যসূচী আছে। আৰু দ্বিতীয় দিনা এই মেলাথলীত বহিব গোভা দেউৰজাৰ ৰাজদৰবাৰ আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজদৰবাৰত উপস্থিত থাকিব বুলি আমি জানিব পাৰিছোঁ। আৰু মধ্য অসমৰ 22 গৰাকীকৈ তিৱা ৰজাক ৰাজভাতা প্ৰদান কৰিব। কি কি আছে কাৰ্যসূচী? কাৰ্যসূচী আমাৰ 22 তাৰিখৰ পৰা আৰম্ভ হ'ব। 22 তাৰিখে আমাৰ পতাকা উত্তোলন কাৰ্যসূচী, দেওশাল শিৱা থানত মাংগলিক পৰ্ব হ'ব, স্মৃতি গ্ৰন্থ উন্মোচন হ'ব, ৰজা প্ৰীতিভোজ খাব আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা আমি ৰাখিছোঁ, সেইটো অনুষ্ঠিত হ'ব। এনেধৰণৰ আৰু NEZCC ইয়াতে কালচাৰ শ্ব' কৰিব আৰু আমাৰ বিভিন্ন জনগোষ্ঠীৰ কালচাৰবিলাক থাকিব। আৰু পিছদিনাখন 23 তাৰিখে আমাৰ বিনিময় প্ৰথা সম্পাদিত হ'ব। ইতিমধ্যে সকলো সাজু হৈ আছে। আমাৰ প্ৰস্তুতি প্ৰায় শেষ হওঁ অকণমান আছে, বুধবাৰে আমাৰ সম্পূৰ্ণ শেষ হৈ যাব। গতিকে অৰম বিলত মাছ মাৰিব আৰু কি কয় জোনবিলত মাছ মাৰিব, খামৰেঙা বিলত মাছ মাৰিব। এনেধৰণে পাহাৰ ভৈয়ামৰ মিলনৰ ক্ষেত্ৰ বিখ্যাত বাৰ্তাৰ মেলাটো হ'ব, য'ত মুদ্ৰা প্ৰচলন নাথাকিব। গতিকে সকলোকে এনেহেন মেলাখনক কি কয় সদল বলে যোগদান কৰিবলৈ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে শান্তিপূৰ্ণভাৱে সকলোকে যোগদান কৰিবলৈ আমি আহ্বান জনাইছোঁ। আমি সকলো তিৱা লোককে বা বিভিন্ন জনগোষ্ঠীৰ লোককে আমি আহ্বান জনাইছোঁ, সকলো চাপ নাঙে পৰি তিৱাৰো যে চাত গৈ ৰাখানা মুচিন সকলো শেহত পান্থানা পৰি বেনা মুচিন সকলো খা কৰি আঙাংগে দওঁ। পাহাৰৰ পৰা মেঘালয় হওক বা কাৰ্বি আংলং হওক দুইখন ঠাইৰ পৰা আহিব। হয়, আহিব মেঘালয়ৰ পৰা আহিব। মেঘালয় সিফালে নংপৰ পৰা এই গোটেই এলেকাটো আহিব, প্ৰায় 30খনমান গাঁও আহিব। আৰু কাৰ্বি আংলঙৰ পৰা ৱেষ্ট কাৰ্বি আংলং গোটেইকেইখন গাঁও আহিব। গতিকে এনেধৰণে এতিয়া তেওঁলোকে গোটেই সামগ্ৰীবিলাক যা যোগাৰ কৰি আছে, প্ৰস্তুতি চলাই আছে। সেইদিনাখনে অৰ্থাৎ তেখেতসকলে বৃহস্পতিবাৰ আহিব, শুকুৰবাৰে এটা বিনিময় প্ৰথা তেখেতসকলে সম্পাদন কৰিব। মধ্য অসমৰ 22 গৰাকী তিৱা ৰজা মধ্য অসমৰ তিৱা ৰজাসকলে 23 তাৰিখে ইয়াতে আহিব। সেইদিনাখন ৰাজভাতা ইতিমধ্যে ৰাজভাতা মুখ্যমন্ত্ৰীয়ে সকলো ঠিক ঠাক কৰিলে আৰু তেখেতসকলে সেইদিনাখন ৰাজভাতা প্ৰদান কৰিব। নিশ্চয়কৈ গোভা দেউৰজাৰ যি দেওশাল শিৱথান, সেই শিৱথানত মাংগলিক পূজা অৰ্চনাৰে আৰম্ভ হ'ব 22 তাৰিখৰ পৰা এই জোনবিল মেলা। আৰু 22 তাৰিখে আচলতে প্ৰথম দিনাই পাহাৰৰ পৰা পাহাৰত উৎপাদিত যি কৃষিজাত সামগ্ৰীৰ মেটমৰা সম্ভাৰ লৈ পাহাৰৰ পৰা মামা মামীসকল আহিব। আৰু দ্বিতীয় দিনা মেলাথলীত কাহিলি পোৱাতে অনুষ্ঠিত হ'ব বিনিময় প্ৰথা। আৰু সেই বিনিময় প্ৰথাত পাহাৰৰ মামা মামীসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ সৈতে ভৈয়ামৰ লোকসকলৰ চিৰা পিঠা সান্দহ আদিৰ সৈতে বিনিময় কৰিব। আৰু তাৰ পিছতে সমূহীয়া মাছ ধৰা পৰ্ব, অৰম বিলত মাছ ধৰা পৰ্ব, ৰাজ দৰবাৰ আদি বিভিন্ন কাৰ্যসূচী আছে। আৰু অন্তিম দিনা যি ৰজাৰ বা বিষয়াসকলে যি প্ৰতীকী ৰূপত যি মেলাথলীত কৰ সংগ্ৰহ প্ৰথা আছে সেই প্ৰথাৰে মেলাৰ সামৰণি পৰিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।